সম্বৰ্ধনা জনাব আমাৰ এছটি মৰ্চা ককলাবাৰী মণ্ডলৰ সভাপতি ডাঙৰীয়াই। মহিলাক দিয়া নাছিলো, মানে অৰ্থটো বুজাই দিছিলো। আমি অৰুণোদয় কাক দিছিলো? আমি বিধৱাক, আৰু দিছিলো বিয়া নোহোৱা মানুহক, হয়নে? আৰু বিয়া হলে বিয়া ভাগা মানুহক। গতিকে আমি সদবা মহিলাক আগতে অৰুণোদয় দিয়া নাছিলো। তথাপিতো অসমত আমি ২৭টা পৰিয়ালক অৰুণোদয় দিওঁ। কিন্তু আপোনালোকক মই এতিয়া কবলৈ পাই সুখী হৈছো, অহা এবছৰৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে সকলোকে একোটা একোটা অৰুণোদয় দিব। লাগিব নালাগিব? লাগিবতো? তেতিয়াহ'লে আমাকো ভোট লাগিব। আপোনালোকৰ যদি অৰুণোদয় লাগে আমাকোতো ভোট লাগিব, লাগিব নালাগিব? ভোট গণ্ডগোল নহয়তো? আকৌ কিবা টৰ্চ পাৰ্টি ওলাই যাব নেকি? বাইদেউহঁত আকৌ ডাঙৰ ওলাব নেকি? মাজত থকা বাইদেউহঁতক সুধিছো, সন্মুখতটোতো বহি আছে, সন্মুখত অসমীয়া বাইদেউ দুজনী বহি আছে। গতিকে সুধিছো টৰ্চ ওলাব নেকি? মাজত আমাৰ বড়ো বাইদেউহঁত বহি আছে, তাক সুধিছো আপোনালোকে এতিয়া কিবা ডাঙৰ ওলাব নেকি? বাইদেউ ডাঙৰ ওলাব নেকি? নোলাইতো? একেবাৰে প্ৰত্যাহ্বান নহয়। আমি যদি ১ লাখত জিকো সেইটো ২ লাখলৈ ট্ৰাই কৰোঁ, ২ লাখত জিকিলে ৩ লাখলৈ ট্ৰাই কৰোঁ। এইটো বিজেপিৰ নিয়ম, বিজেপিৰ মিত্ৰজোঁটৰ নিয়ম। গতিকে ক'তো প্ৰত্যাহ্বান নাই। আমি আৰু ভাল ৰিজাল্ট কৰিব খোজোঁ। আমি ৫ গোলমান দি পেলাই শান্তিত নাথাকোঁ, ৭-৮ গোল দিব পাৰোঁ নেকি তাৰ কাৰণে যত্ন কৰোঁ। মইতো তেওঁ নিজে হাৰিছে, গতিকে আৰু তেওঁৰ কি, তেওঁ নিজে হাৰিব। তেওঁ কিবা প্ৰচাৰ চলাই কাৰোবাক উদ্ধাৰ কৰিব পাৰিব বুলি মই নাভাবোঁ। কংগ্ৰেছ বিটিআৰত নাই। কংগ্ৰেছৰ লগত আমাৰ কোনো ধৰণৰ কংগ্ৰেছৰ লগত দূৰ দূৰলৈকে প্ৰতিদ্বন্দ্বিতা নহয়। ক'তো কংগ্ৰেছ দেখাই নাই। ডেফিনেটলি নাঙলৰ লগত হ'ব, BPFৰ লগত হ'ব, কিন্তু তেওঁলোকো বহুত তলত থাকিব। আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াই কেইবা লাখ ভোটৰ ব্যৱধানত জয়লাভ কৰিব। হৈ যাব পাৰে, মিৰাকল হ'ব। আমি এবাৰ আগতে কেতিয়াও নোহোৱা কাম, নোহোৱা ৰিজাল্ট এইবাৰ ওলাব। আগতে অসমত নোহোৱা ৰিজাল্ট এইবাৰ হ'ব আৰু নতুন নতুন ৰেকৰ্ড হ'ব। আজমলৰ ওপৰত কথা কয়, আজমলক ইমান গুৰুত্ব আপোনালোকে কিয় দিয়ে? আপোনালোকেহে আজমলক গুৰুত্ব দিয়ে, আমি আজমলক গুৰুত্ব নিদিওঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।